এয়া সয়াবিনৰ চাটনি বনাব গৈ আছোঁ। সয়াবিনটো প্ৰথমতে ভাজি ল'ব লাগিব। তাতে নহৰু আৰু ৰেড চিলি দিয়া হৈছে, শুকান জলকীয়া। ভাজি লোৱাৰ পিছত এনেকৈ ওলাই ল'ব লাগিব আৰু শুকান জলকীয়া ঠাৰিবোৰ গুচাই এনেকৈ মানে মিক্সিত দি পিচি ল'ব লাগিব। এয়া মিক্সিত দিবৰ কাৰণে ৰেডি হৈ আছে। এয়া মিক্সিৰ পৰা পিচি লোৱা হ'ল। ইয়াত এতিয়া নিমখ আৰু অকণমান মিঠাতেল দি, পাৰিলে কেঁচা পিঁয়াজো দিব পাৰে। এয়া মিঠাতেল আৰু নিমখ দিয়া গৈছে। এতিয়া ইয়াক ভালদৰে সানি ল'ব লাগিব। মিঠাতেল আৰু নিমখখিনি যিখিনি দিয়া গৈছে ভালদৰে সানি ল'ব লাগিব। পাৰিলে কেঁচা পিঁয়াজ দিলে আৰু টেষ্টি হয় খাবলৈ। এতিয়া খাবৰ কাৰণে ৰেডি হৈ গৈছে আৰু। যোনে যোনে ভিডিঅ'টো চাই আছে পাৰিলে ছাবস্ক্ৰাইব কৰি দিব।